হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? গাইজ, মোৰ খবৰ খুবেই বেয়া। মোৰ আজি মনটো ৰাতিপুৱা যোৱাকালিৰ পৰাই বেয়া হৈ আছে। কিহৰ কাৰণে কৈ আছোঁ বাৰু, মাজে ৰাতিপুৱাইতো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। গাইজ, মই যিহেতু আজিৰ পৰা আৰু যামগৈ, মই য'ত আছিলোঁ তাত যাবগৈ লাগিব। এইফালে মোৰ পেকিং ক'ত আছে জনাম বাৰু আপোনালোকক। এইফালে মোৰ পেকিং দেখিছেনে নাই, আধা আধি কাপোৰ তাতে আছে। এইখিনি আৰুখিনি লৈ যাব লাগিব। এইখিনি মই পেকিং কৰি ল'লোঁ। মোৰ মনুটোক চাওকচোন গাইজ, মই ইয়াক বহুত মিছ কৰিম দেই। এইফালে মই ৰেডি চেডি হৈ মেলি ল'লোঁ। মই গৈ আছোঁ মোৰ হোষ্টেল। মই ফাৰ্ষ্ট ইয়েৰতে মই গৈছিলোঁ। মই ঘৰ আহিছিলোঁ, 5 মান্থ হৈছিলে ঘৰত থকা, বন্ধ আছিল যিহেতু। এতিয়া আকৌ হাই ছেকেণ্ডেৰী এতিয়া ক্লাছ ষ্টাৰ্ট হৈ গ'ল। মই এতিয়া যাবলগীয়া হ'ল। এতিয়া আজিৰ পৰা ঘৰৰ ভিডিঅ' ইমান আপলোড দিব নোৱাৰিম আৰু মই ভিডিঅ' বনাবও নোৱাৰিম চাগে, আৰু নাজানো, যদি যিমান পাৰোঁ দিম। আৰু এতিয়া মই ওলাই মেলি ল'লোঁ। চাওকচোন আমাৰ বাগানখন গাইজ, আজিৰ পৰা আৰু মোৰ ভিডিঅ'ত এখন বাগান নাপায় আৰু, যিহেতু মইতো যামেই গৈ ন। এতিয়া মই গাড়ীৰ পৰা নামিলোঁ, নাৰায়ণপুৰৰ গাড়ীৰ পৰা। এতিয়া মই গৈ আছোঁ ঢেকীয়াজুলি। মই ইয়াৰ পৰা ডাইৰেক্ট গেট উঠা নাই। মই বস্তু কেইটামান ল'বলগীয়া আছিল ঢেকীয়াজুলিৰ পৰা। সেইটো কাৰণে মই আহিয়ে চিধা বুক ডিপোত সোমালোঁ, বুক লৈ ল'লোঁ। এইফালে কিবা কিবি লাগিছিল সেইখিনি লৈ ল'লোঁ, বুক চুক কপি চপি লৈ পেলাই। এতিয়া মই দোকানত যাম। আৰু কেইটামান বস্তু ল'বলগীয়া আছে, ক্ৰীম চ্ৰীম কিবা কিবি ফেচৱাছ চেচৱাছ এইবিলাক ল'বলগীয়া আছিল। সেইফালকো লৈ ল'লোঁ। দুটামান খোৱা বস্তু লৈ ল'লোঁ, চেম্পু, কেক চেক, বিস্কুট চিস্কুট, এইফালে কিবা কিবি ল'লোঁ। লৈ মেলি এতিয়া যাব লৈছোঁ, এইখিনি লৈ ল'লোঁ। মোৰ গাইজ বেয়া লাগি আছে, যামগৈ যিহেতু। মনত পৰিব ন, বহুত দিন ঘৰত থকা হৈ গ'ল। সেইটো কাৰণে এতিয়া যাব মন নাই যোৱা মোৰ। এতিয়া যাবতো লাগিবই ন, উপায়তো নাই আৰু। এইফালে এতিয়া ৰখি আছোঁ গাড়ীৰ কাৰণে, বাছৰ কাৰণে ঢেকীয়াজুলিৰ ওচৰত। মাহঁতে এইফালে বহি আছে, মই ৰখি আছোঁ। এতিয়া যাব লৈছোঁ আৰু বেয়া লাগি আছে। তাত গৈ পেলাই মই ভিডিঅ' দিব পাৰোঁ নে নোৱাৰোঁ নাজানো বাৰু। এইটোৱে চাগে মোৰ লাষ্ট ভিডিঅ' হ'ব। এতিয়া মই আহি পালোঁ কেঁকুৰাপুলত। এতিয়া মই গাড়ীত উঠি ল'লোঁ কলেজৰ, আহি পালোঁ কলেজ। এতিয়া মই ভিতৰত যাম। মাহঁতে গাড়ীতে গুচি গ'ল। মই ফাৰ্ষ্ট গেটত চাইন মাৰিলোঁ যে, মই ৰখি গ'লোঁ। এতিয়া আহি পালোঁ। এতিয়া যাব লাগিব সেইফালে, নামি পেলাই কলেজ হোষ্টেল, আৰু মই ৰুমত গৈ লগ পাইছোঁ গাইজ। ৰুম আহি পালোঁ, দেখিলোঁ ৰুমত কোনোৱে নাছিল, বাহঁতে নাছিলে। এইফালে মোৰ বেডটো পূৰা খালী হৈ আছিলে। চাওকচোন, পূৰা টেবুল চেবুল ওপৰত উঠাই থৈ গৈছিলোঁ মই যোৱাৰ সময়ত। এইফালে মই বস্তুখিনি অলপ ঠিক কৰি ল'লোঁ। মাহঁতে যাব ওলাইছে আৰু এতিয়া ঘৰত। অকণমান বায়ে ভিডিঅ' কৰি দিছে, যিটো মই ভিডিঅ' কৰিব নোৱাৰোঁ। এইখন হৈছে আমাৰ হোষ্টেলখন। বহুত ধুনীয়া কিন্তু হোষ্টেলখন দেই। এইফালে মাহঁতে যাব লৈছে আৰু মোৰ বেয়াও লাগি আছে, মাহঁতে থৈ যাবগৈ। বহুত দিন ঘৰত থাকিলোঁ ন, সেইটো কাৰণে বহুত বেয়া লাগি আছে গাইজ, কি ক'ব আৰু। এইফালে মাহঁত গ'ল। এইফালে বায়ে অকণমান ভিডিঅ' কৰি দিলে। মই বাক কৈছিলোঁ আৰু ভিডিঅ' কৰি দিবলৈ, বায়ে অকণমান কৰি দিলে, যিহেতু মই কৰিব নোৱাৰোঁ। বহুত ধুনীয়া। এইফালে মই ফুল চুল লগোৱা আছে। মাহঁতে গ'ল, মই অকণমান কাম কৰিবলগীয়া আছিল ৰুমৰ। মোচা কাচা কৰিলোঁ। তাৰপিছত এইখিনি চাফা চিকুণ কৰি এতিয়া খালি মোৰ টেবুলখন চাফা কৰিব আছে, বস্তুখিনি এইফালে কিবা কিবি টেবুলখন চিজিল কৰি লগাইছ। এইফালে মোক ইমান গাল কলম দি পঠাইছিলে বায়ে, মই কি কৰিম ইমানখিনি কলম, তাকে পেকেটে কিনি দি পঠাইছে দুটামান। তাৰপাছত এইফালে মোৰ চুলিখিনি পূৰা হৈ আছে, বেনু গাঁঠি আহিছিলোঁ যে, পূৰা মই মুখ চুখ ধুই আহিলোঁ। বহুত গৰম লাগি আছে, মুখ চুখ ধুই আহিলোঁ। মই ফ্ৰেছ হৈ ল'লোঁ গাইজ। আজি ভিডিঅ'টো